জুন মাহ সমগ্ৰ বিশ্বতে প্ৰাইড মান্থ হিচাপে LGBTQIA+ সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি সন্মান সমৰ্থন জনোৱা এটা বিশেষ মাহ। আমিও তেওঁলোকৰ প্ৰতি সন্মান জনাই কবি ময়ূৰ ডেকাৰ আন্ধাৰ কোঠালীৰ দুৱাৰ ভাঙি কবিতা পুথিৰ পৰা আন এটা কবিতা পাঠ কৰিবলৈ প্ৰয়াস কৰিলোঁ। লগতে আপোনালোকে মোক যচা সঁহাৰিৰ বাবে মই সাহস পালোঁ আৰু আপোনালোকলৈ মোৰ অযুত প্ৰণাম যাচিলোঁ। আহকচোন এতিয়া কবিতাটোৰ মাজলৈ সোমাই যাওঁ। কবিতাৰ শিৰোনাম ৰামধেনু চৰাই আৰু ৰঙালাওৰ গুটি। খেতিয়কজনে পথাৰত কাম কৰি আছিল। এইবাৰ ৰঙালাও ৰোৱাৰ বতৰ। হঠাতে চৰাই এজনী সৰি পৰিল আকাশৰ পৰা। সাতোটা ৰঙৰ ৰামধেনুৰ দৰে এজনী চৰাই। খেতিয়কজনে আঠে বেঠে শুশ্ৰূষা কৰিলে ভাগৰুৱা আঘাতপ্ৰাপ্ত চৰাইজনীৰ। বেচেৰী চৰাইজনীয়ে ক'লে নিজৰ দুখৰ কাহিনী। কেনেকৈ আকাশৰ আন চৰাইবোৰে তাইক ঠাট্টা কৰিছিল তাইৰ সাতোটা ৰঙৰ ডেউকা দেখি। সেয়া বোলে আজব কথা সিহঁতৰ জাকত। চৰাইৰ বোলে অকল দুটা ৰংহে থাকে অথবা খুব বেছি তিনিটা। সেয়েহে তাই জাক এৰি গুচি আহিছে আৰু অকলে অকলে ইমান দূৰ উৰি আহি ভাগৰি পৰিছে। সৰু চৰাইজনীৰ দুখ দেখি খেতিয়কজনৰ অন্তৰ মুচৰি গ'ল। তেওঁ গোটেই দিনটো ভাবিলে কেনেকৈনো চৰাইজনীক সুখী কৰিব পাৰি। অৱশেষত তেওঁ বিচাৰি পালে চৰাইজনীক শান্ত কৰাৰ উপায়। তেওঁ পেৰাৰ পৰা উলিয়াই আনিলে এটা চমৎকাৰ মণি আৰু চৰাইজনীক দেখুৱালে গোটেই পৃথিৱীখন সেই মণিটোৰ মাজেৰে। যাদুকৰী মণিটোৰে ৰ'দৰ পোহৰত চালে সকলো বস্তুৱে হৈ পৰে সাতোৰঙী। ঠিক মানুহবোৰৰ দৰে। সকলোকে অকণমান মাথো ৰ'দ লাগে আৰু অলপ যাদু নিজকে বিচাৰি পাবলৈ। চৰাইজনী সঁচাকৈয়ে সুখী হৈ পৰিল যে তাই অকলশৰীয়া নহয় এই দুনিয়াত। পিছদিনাখন উৰি গ'ল তাইৰ নিজৰ ভাগৰ আকাশৰ টুকুৰাটো কাঢ়ি ল'বলৈ। সেইবাৰ খেতিয়কজনৰ খেতিপথাৰ ভৰি পৰিল ঢেৰ ৰঙালাওৰে আৰু প্ৰথমটো লাও কাটোতে ওলাল হাজাৰ হাজাৰ সাতোৰঙী মুকুতা। ধন্যবাদ।